আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদাখোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণা পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল কামাৰ অৰ্থ চন্দ্ৰ মানে দামন। এইটো সূৰাৰ 16 নম্বৰ আয়াতৰ পৰা 20 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। এবাৰ ভাবি চোৱাচোন, কেনে কঠোৰ আছিল মোৰ শাস্তি আৰু কেনে কঠোৰ আছিল মোৰ সতৰ্কবাণী। জ্ঞান লাভ কৰিবৰ বাবে মই এই কোৰাণখন সহজ কৰি দিছোঁ। ইয়াৰ পৰা জ্ঞান আহৰণ কৰোঁতা কোনোবা আছেনে? আদ জাতিয়ে অবিশ্বাস কৰিছিল। চোৱা, সিহঁতক দিয়া মোৰ শাস্তি কেনে কঠোৰ আছিল আৰু কেনে কঠোৰভাৱে মই সতৰ্ক কৰি দিছিলোঁ। ঘোৰ দুৰ্দিন চলি থকা সময়তে মই সিহঁতৰ প্ৰতি প্ৰচণ্ড ধুমুহা প্ৰেৰণ কৰিছিলোঁ। সেই ধুমুহাই মানুহক এনেদৰে এছাৰি পেলাইছিল, সিহঁত যেনিবা উঘালি পৰা খেজুৰ গছৰ গুৰিহে। সমাপ্ত।